নমস্কাৰ স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকললৈ আৰু আজি আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ যি বিশেষ অনুষ্ঠান ছুপাৰ 430 এই ছুপাৰ 430ত আমি আমাৰ দৰ্শকসকলক লৈ যাম এখন ইতিহাস প্ৰসিদ্ধ দেৱালয়লৈ আৰু এই দেৱালয়খন অৱস্থিত গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ 20 কিলোমিটাৰ নিলগত আৰু 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এই দেৱালয়খন অৱস্থিত আৰু এই দেৱালয়খনে হৈছে গোপেশ্বৰ দেৱালয়। আমি গোপেশ্বৰ দেৱালয় ইতিবৃত্ত জনাৰ আগতে আমি আমাৰ দৰ্শকসকলক লৈ যাব বিচাৰিছোঁ গোপেশ্বৰ দেৱালয়ৰ ভিতৰ চৰালৈ। গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ 20 কিলোমিটাৰ নিলগত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত এইখন গোপেশ্বৰ দেৱালয়। অতীতত এই গোপেশ্বৰ দেৱালয় অৱস্থিত ঠাইটুকুৰা হাবি জংঘলেৰে ভৰি আছিল। এই ঠাইডোখৰত গৰখীয়াবিলাকে চৰাইছিল গৰু। লোকবিশ্বাস মতে নিতৌ গৰখীয়াবিলাকৰ এজনী কাজলী গাই গৰু নাইকিয়া হৈ থাকে। পিছত এদিন গৰখীয়াবিলাকে অনুসন্ধান চলাই গাইজনীক এই দেৱালয়ৰ বিগ্ৰহত গাখীৰ দি থকা অৱস্থাত আৱিষ্কাৰ কৰে। তেতিয়াৰে পৰাই সেই স্থানটুকুৰাত মাজে সময়ে চাকি বন্তি জ্বলাইছিল যদিও পিছলৈ বিভিন্ন কাৰণৰ বাবে নিতৌ চাকি বন্তি জ্বলাবলৈ লয়। এইদৰে গোপেশ্বৰ দেৱালয় স্থাপিত হোৱা বুলি দাবী কৰে বৰ্তমানৰ সমাজে। গোপেশ্বৰ দেৱালয় কামৰূপ জিলাৰ আৰু লগতে অসমৰ এখন ঐতিহাসিক শিৱপীঠ। ইয়াতে এতিয়া গোপেশ্বৰ দেৱালয় বুলি জনাজাত গুৱাহাটীৰ পৰা 25 কিলোমিটাৰ নিলগত নেশ্যনেল হাইৱে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত অৱস্থিত। এই দেৱালয়খন প্ৰথমতে দেৱালয়ৰ নামৰ কথাটো কওঁ আপোনাক যে দেৱালয়খন বৰ্তমান গোপেশ্বৰ দেৱালয়। গোপেশ্বৰ শব্দটো আচলতে অপভ্ৰংশ হৈছে, মানে আচলতে গুপ্তেশ্বৰ হ'ব লাগিছিলে। গুপ্তেশ্বৰ মানে গুপ্তভাৱে থকা ঈশ্বৰ। আমাৰ গোপেশ্বৰ দেৱালয়ত শিৱলিংগ আছে, এটা পাহাৰৰ গুহা গৰ্ভত ভিতৰত এটা শিৱলিংগ আছে আৰু শিৱলিংগটো আমি দেখা নাই আৰু শিৱলিংগটো ঢাকনি দিয়ে থাকে। প্ৰতিটো সময়ত বছৰৰ প্ৰতিদিনেই প্ৰতি সময়ত ঢাকনি দিয়ে থাকে। ঢাকনি দিয়াৰ ভিতৰত আমাৰ জনবিশ্বাস আছে যে এইটো আমাৰ এই দেৱালয়খন শিৱ দেৱালয় যদিও অৰ্ধনাৰীশ্বৰ দেৱালয় বুলি কয়। শিৱ আৰু পাৰ্বতীৰ যুগ্মভাৱে মৈথুনত অৱস্থাত শিৱলিংগ ইয়াত বিৰাজমান। ইয়াৰ পাছত বহুত কাহিনী আছে, তাৰ ভিতৰত কিছুমান উল্লেখযোগ্য ঘটনা আছে। শিৱ পুৰাণৰ মতে ঘটনা আছে, আমাৰ পৌৰাণিক যিবিলাক আমাৰ পুৰাণ আছে সেই পুৰাণবিলাকত উল্লেখ আছে। তাৰ ভিতৰত মই এটা কথা কওঁ যে আমাৰ দেৱালয়খন এই গোপেশ্বৰ দেৱালয়খন দেওদুৱাৰ গ্ৰামত অৱস্থিত। দেওদুৱাৰ গাঁও, ৰেভিনিউ ভিলেজ, কমলপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দেওদুৱাৰ গাঁও। দেওদুৱাৰ আচলতে দেৱতাৰ দুৱাৰ। দেও মানে দেৱতা, দুৱাৰ মানে দুৱাৰ, দেৱতাৰ দুৱাৰ। দেৱতাৰ দুৱাৰ মানে আপোনালোকক জনাব বিচাৰিছোঁ, আমাৰ শ্ৰদ্ধা দৰ্শকসকলক জনাব বিচাৰিছোঁ যে ইয়াত গোপেশ্বৰ দেৱালয়ৰ পূবফালে মদন কামদেৱ দেৱালয় আছে, নাতিদূৰত পিংগলেশ্বৰ দেৱালয় আছে, দেওবাহগুৰি দেৱালয় আছে, কুৰ্ম মাধৱ দেৱালয় আছে। এই অঞ্চলটো আমাৰ উত্তৰ কামৰূপ, এই পূব আৰু উত্তৰ কামৰূপ অঞ্চলটো এটা আধ্যাত্মিক আৰু আমাৰ হিন্দু সনাতন ধৰ্মৰ এটা আধ্যাত্মিক ধৰ্মীয় স্থল হিচাপে গণ্য কৰি অহা হৈছে। আৰু এই গোপেশ্বৰ দেৱালয়ত এই গাঁৱত কথিত আছে যে দেৱতাবিলাক এই দেৱালয়ৰ ইয়াত আহিছিল আৰু এইফালেদি গৈ তেওঁলোকে মদন কামদেৱ দেৱালয়ত তেওঁলোকে বিচাৰ সভাৰ আয়োজন কৰিছিল শিৱৰ। আৰু মদন আৰু ৰতি তাতে সেই মদন কামদেৱ দেৱালয়ৰ যি ঐতিহ্য আছে, যি তাৰ লোকবাদ আছে, এই অনুসৰি তাত বিচাৰ সভা হৈছিল, য'ত মহাদেৱক বিচাৰপতি হিচাপে নিমন্ত্ৰণ কৰিছিল। কিন্তু দেৱতাসকল এইফালেদি গৈ মদন কামদেৱত উপস্থিত হৈছিল, কিন্তু সতী দেৱী পাৰ্বতীয়ে শিৱক সেই বিচাৰত যাবলৈ মানা কৰিছিল আৰু তেওঁক যাবলৈ দিয়া নাছিল। নিদিয়াৰ কাৰণে তেওঁ কি হৈছিল, আমাৰ এই গহ্বৰত দুয়োজনে শিৱ আৰু পাৰ্বতী দুজনে গুপ্তভাৱে তেওঁলোকে ৰহস্যভাৱে ইয়াত থাকি গৈছিল। আৰু যাৰ ফলত সেই ৰহস্যময়
কথাখিনিয়ে পাছত গৈ শিৱলিংগ আকাৰত থাকি গ'ল আৰু এইটোৱে তেতিয়া আমি সেই গহ্বৰৰ ভিতৰত সেইকাৰণে গুপ্তেশ্বৰ গুপুতভাৱে থকা ঈশ্বৰ গোপেশ্বৰ দেৱালয় বুলি জনবিশ্বাস আছে। তাৰোপৰি এই দেৱালয়ৰ আৰু এটা কথা আছে যে যেতিয়া পাৰ্বতীৰ নশ্বৰ দেহ ত্যাগ হোৱাৰ পাছত যেতিয়া দেৱাদিদেৱ মহাদেৱে সতীৰ দেহ কান্ধত লৈ গোটেই অঞ্চল পৃথিৱী পৰিভ্ৰমণ কৰিছিল। আপোনালোকে জানে যে কামাখ্যা দেৱালয়, দীপ্তেশ্বৰী দেৱালয়, দীৰ্ঘেশ্বৰী দেৱালয়, উগ্ৰতাৰা দেৱালয়, উমানন্দ, এই গোটেইসমূহ দেৱালয় যিবিলাক আছে এই দেৱালয়বিলাক আমাৰ সতীৰ বিভিন্ন দেহৰ অংগৰ পৰি যোৱা বুলি মানে আমাৰ বিশ্বাস আছে। যেনেকৈ আমাৰ কামাখ্যা দেৱালয়ৰ বিষয়ে আপুনি জানে, তাত মেইন যোনীপীঠ আছে, আমি শক্তি পূজা কৰোঁ আৰু এই শক্তিপীঠৰ আধাৰ হ'ল আমাৰ কামাখ্যা, তন্ত্ৰৰ আধাৰ। গতিকে আমাৰো জনবিশ্বাস আছে যে যেতিয়া মহাদেৱে সতীৰ নশ্বৰ দেহ লৈ আহিছিল তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহ খণ্ড বিখণ্ড কৰিছিল। খণ্ড বিখণ্ড কৰি যোৱাৰ পাছত এটা অংশ, যিটো অংশ মহাদেৱৰ কান্ধত আছিল, সেই অংশটো কাটিব পৰা নাছিল আৰু সেই অংশটোৱে গুপ্তেশ্বৰ দেৱালয়ত ইয়াত আহিছিল। আৰু ইয়াতে যেতিয়া সদাশিৱে ভাবিলে মহাদেৱে যে তেওঁৰ স্ত্ৰী দেৱী পাৰ্বতী আৰু জিন উঠিব, গতিকে তেওঁ ইয়াতে গুপ্তভাৱে সেই দেহৰ অৱশিষ্ট খণ্ড টুকুৰা লৈ ইয়াতে ধ্যানত মগ্ন হ'ল। আৰু এতিয়াও আপোনালোকে যদি চাব বিচাৰে, এতিয়াও সেই ধৰণৰ শিলত এই ধৰণৰ কিছুমান ৰূপৰেখা তাত এতিয়াও বৰ্তমান জীৱন্ত অৱস্থাত আছে। আৰু সেই কাৰণে তেওঁ যেতিয়া ধ্যানত মগ্ন হ'ল আৰু ধ্যানত মগ্ন হোৱাৰ পাছত ইয়াতে তেওঁ ধ্যানত মগ্ন হ'ল আৰু গুপ্তভাৱে থাকি গ'ল। আৰু সেইকাৰণে ইয়াতে আমি গুপ্তেশ্বৰ দেৱালয় বুলি কওঁ, সেইটোৱে পাছত গোপেশ্বৰ দেৱালয় হৈছে। আৰু ইয়াতে পাৰ্বতী কোঠা আছে, পাৰ্বতীৰ আৰু শিৱৰ বাসস্থান হিচাপে ইয়াতে পাৰ্বতী কোঠা এতিয়া বিৰাজমান। গতিকে এই অঞ্চলটো এটা আধ্যাত্মিক উপাসনাৰ স্থল হিচাপে গণ্য কৰি অহা হৈছে। আমাৰ যিটো বৰ্তমান পূজাৰ গহ্বৰ আছে, বিগ্ৰহ য'ত আছে, তাৰ ভিতৰেদি এটা ডাঙৰ সুৰংগ আছে। এই সুৰংগটো ভিতৰে গৈ পেলাই দক্ষিণ অঞ্চলত, দেৱালয়ৰ দক্ষিণ অঞ্চলৰ পাহাৰ অঞ্চলত তাতে এটা কোঠ এটা আছে, তাক আমি পাৰ্বতী কোঠা বুলি কওঁ। তাত এতিয়াও শিলৰ ঢেঁকী আছে, এতিয়াও তাত শিৱলিংগ আছে, এতিয়াও আগতে আমাৰ কোঠা বুলি যদি কওঁ, আমি মানুহ যেনেকৈ বাসস্থান কৰা যেনেকৈ ছিষ্টেম আছে, সেই তেনেকুৱা ধৰণৰ কথা এতিয়াও তাতে দেখা পোৱা যায় শিলত। অতীজতে সেই পুৰোহিতে যেতিয়া শিৱসিংহই 1725 খ্ৰীষ্টাব্দত গুপ্তেশ্বৰ দেৱালয় নতুনকৈ নিৰ্মাণ কৰিছিল, তেতিয়া তাত পূজা পাঠ আৰম্ভ হৈছিল, নিত্য পূজা আৰম্ভ হৈছিল। সেই নিত্য পূজাৰ সময়ত পূজাৰীয়ে ইয়াত গুপ্তেশ্বৰ দেৱালয়ৰ যিটো শিৱলিংগ আছে তাত পূজা সমাপন কৰি তেওঁ সেই সুৰংগৰে গৈ পাৰ্বতী কোঠাত গৈ তাতে পাৰ্বতীক পূজা কৰিছিল। আৰু পুনৰ পূজা সমাপ্ত কৰি তেওঁ সেই গুহাৰে ভিতৰেদি আহি প্ৰায় ভিতৰে 1 কিলোমিটাৰমান হ'ব, সেই ভিতৰে আহি আকৌ নিজৰ যথাস্থানত তেওঁ উপস্থিত হৈছিল। কিন্তু কথিত আছে যে বহুতবাৰ ভূমিকম্পৰ ফলত 1825-26 চনৰ পৰাই যিটো ভূমিকম্প অসমত হৈ আছিল, শেষৰ ভূমিকম্পটো হৈছিল 1950 চন। সেই ভূমিকম্পত এই গোটেই শিলাখণ্ডবিলাক ভিতৰত সোমাই গ'ল, যদিও এতিয়াও প্ৰায় 20-25 মিটাৰ আমি ভিতৰেদি যাব পাৰোঁ, কিন্তু এইটো সম্ভৱ হোৱা নাই। তাত অসংখ্য বাদুলি আৰু সৰ্প আছে, যাৰ কাৰণে এইটো সম্ভৱ হোৱা নাই। আৰু এইটো যদি বিজ্ঞানসন্মতভাৱে চৰকাৰে যদি অকণমান গুৰুত্ব দিয়ে, তেতিয়াহ'লে সেই ধৰণৰ প্ৰচেষ্টা যদি আমি কৰোঁ চৰকাৰৰ সাহায্যত, হয়তো এনেকুৱা ধৰণৰ এটা অলৌকিক আমি দেখিবলৈ গোপেশ্বৰ দেৱালয়ত দেখা যায় এটি সুৰংগ। সেই সুৰংগটিৰে দেওদুৱাৰ পাহাৰতে অৱস্থিত পাৰ্বতীৰ কোঠালৈ আহ যাহ কৰিছিল শিৱ পাৰ্বতী। বৰ্তমান সময়ত বৃহৎ আকাৰৰ শিলবোৰে এই সুৰংগটি বন্ধ কৰি দিলে। হয়, এই পুৰোহিতজনে যি কথা উল্লেখ কৰিছে যে পাৰ্বতী কোঠা, এয়াই হ'ল পাৰ্বতী কোঠা। আৰু এই পাৰ্বতী কোঠাটোৱে হ'ল শিৱ আৰু উমা মহেশ্বৰৰ গোপন শয়নকক্ষ। আৰু এই গোপন শয়নকক্ষলৈ অহা এই যিটো বৰ্তমান শিলেৰে আৱৰি আছে, যি এটা গহ্বৰ আছিলে, সেই গহ্বৰটো বৰ্তমান শিলেৰে আৱৰি তাক বন্ধ কৰি পেলাইছে। কিন্তু এইটোৱে হ'ল পাৰ্বতী কোঠা। আৰু এই পাৰ্বতী কোঠালৈ গোপেশ্বৰ দেৱালয় বা
ইয়াৰ পৰা গোপেশ্বৰ দেৱালয় যোৱা এটা গোপন পথ আছে, অৰ্থাৎ সুৰংগা আছে। আৰু এই বৰ্তমান কালক্ৰমত এই সুৰংগটি যি বৃহৎ আকাৰৰ শিল, এই বৃহৎ আকাৰৰ শিলবোৰে সম্পূৰ্ণ বন্ধ কৰাৰ ফালে গতি কৰিছে। আৰু যদিহে চৰকাৰে ইয়াৰ ক্ষেত্ৰত এই সুৰংগটো পুনৰ সজীৱ কৰাৰ ক্ষেত্ৰত যদি আগভাগ লয়, হয়তো পুনৰবাৰ এই যি পাৰ্বতী কোঠালৈ গোপেশ্বৰ দেৱালয়ৰ পৰা অহা যি সুৰংগ পুনৰ মুকলি হ'ব বুলি আশা কৰিব পাৰি। এয়াই হ'ল গোপেশ্বৰ দেৱালৰ ইতিহাস। কিন্তু চৰকাৰী অনুদান নোপোৱাৰ বাবে আজিও পিছ পৰি আছে এই দেৱালয়খনিৰ উন্নয়ন। গুৱাহাটী মহানগৰীৰ নিচেই কাষতে থকা দেৱালয়খনিৰ সমীপতে আছে অন্য এক ইতিহাস প্ৰসিদ্ধ স্থান মদন কামদেৱ দেৱালয়। ৰাজ্যৰ পৰ্যটন বিভাগে যদিহে গুৰুত্ব দিয়ে, তেতিয়াহ'লে এই গোপেশ্বৰ দেৱালয় এক পৰ্যটনস্থলী হিচাপেও পৰিগণিত হ'ব পাৰে। আৰু গুপ্তেশ্বৰ দেৱালয় এখন জাগ্ৰত শিৱ দেৱালয়। এই দেৱালয়খনৰ লগত সংগতি ৰাখি আমাৰ বাকীখিনি দেৱালয় আছে। মই এটা কথা আপোনালোকৰ আজি এই মাধ্যমেদি, আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই আমাৰ চৰকাৰক শ্ৰদ্ধা সহকাৰে জনাব বিচাৰোঁ। এইখন চৰকাৰে, বৰ্তমানৰ চৰকাৰখনে দেৱালয়সমূহক যথেষ্ট কৰিছে, যথেষ্ট দেৱালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰিছে। কোনো চৰকাৰে কৰা নাছিল আগতে। আমি বৰ্তমান দেৱালয়খনত যথেষ্ট প্ৰায় 65 লাখ টকাৰ আন্তঃগাঁথনি কাম কৰি আছোঁ। গতিকে এই ক্ষেত্ৰত আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত কেন্দ্ৰবিন্দু হোৱাকৈ আৰু পৰ্যটনস্থলীৰ বিকাশ হোৱাকৈ গুপ্তেশ্বৰ দেৱালয়ৰ লগত সংগতি ৰাখি গুপ্তেশ্বৰ দেৱালয়, মদন কামদেৱ দেৱালয়, পিংগলেশ্বৰ দেৱালয়, দেওবাগুৰি দেৱালয় আৰু কুৰ্মমাধৱ দেৱালয়, বিষ্ণুৰ দেৱালয়, প্ৰভু বিষ্ণুৰ দেৱালয় কুৰ্মমাধৱ, তাত কাছৰ বিগ্ৰহ আছে, আমি সকলোৱে জানো। এই দেৱালয়কেইখন সংলগ্ন কৰি এটা আমাৰ পৰ্যটনৰ ইমান বিশাল সুবিধা আছে, সেইটো আমি নুই কৰিব নোৱাৰোঁ। কাৰণ আমাৰ যিহেতুকে দেৱালয়খন 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে অফিচত মটৰেবল হয়, অহা যোৱা যাতায়াতৰ কাৰণে সুবিধা আছে, ওচৰত এয়াৰপৰ্ট আছে, ৰেল ষ্টেচন আছে, গুৱাহাটী চহৰৰ ওচৰতে আছে। গতিকে এতিয়াও বিভিন্ন ভাৰতৰ বিভিন্ন ঠাইৰ পৰা মানুহে, ইভেন ভাৰতৰ বাহিৰৰো যাত্ৰী ইয়াত আহে, বহু ধৰণৰ আহিছে। আগতে আমাৰ ইয়াতে ডিস্কভাৰী চেনেলত গুপ্তেশ্বৰ দেৱালয়ৰ বিষয়ে ইতিমধ্যে প্ৰচাৰ হৈ গৈছে 1995 চনত। তাতেই কোৱা হৈছিল এখন শিৱৰ বাসস্থান বুলি। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই দেৱালয়সমূহ, চৰকাৰে যথেষ্টখিনি কৰিছে, আৰু এটা অনুৰোধ জনাব বিচাৰিছোঁ, আমি এতিয়া এটা সমন্বয়ৰক্ষী কমিটি বনাইছোঁ এইকেইখন দেৱালয়ক লৈ পেলাই, যাতে এই দেৱালয়কেইখনক সংলগ্ন কৰি ইয়াত ৰাস্তাৰ যোগেদি ৰাস্তা বা ইনফ্ৰাষ্ট্ৰাকচাৰ অলপ ডেভেলপ কৰি যদি চৰকাৰে এটা বিহিত ব্যৱস্থা লয়, তেতিয়াহ'লে আমি পৰ্যটন ক্ষেত্ৰত এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াব পাৰিম বুলি আমি বিশ্বাস কৰোঁ। এই গোপেশ্বৰ দেৱালয়ৰ লগতে সংগতি ৰাখি আন এখন দেৱালয় আছে, সেয়া হ'ল পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়। আৰু এই দুইখন দেৱালয় ৰজা শিৱসিংহৰ দিনতে আধুনিকৰণ কৰা বুলি আমাৰ আগত প্ৰকাশ কৰিছে। লগতে এই গোপেশ্বৰ দেৱালয়ৰ একেবাৰে সমীপতে অৱস্থিত উত্তৰ পূবৰ খাজুৰাহো খ্যাত মদন কামদেৱ দেৱালয়। যদিহে এই গোপেশ্বৰ দেৱালয়লৈ চৰকাৰৰ ফালৰ পৰা আৰ্থিক অনুদান আগবঢ়ায়, তেতিয়াহ'লে এই যি গোপেশ্বৰ দেৱালয়, এই গোপেশ্বৰ দেৱালয়খন ৰাজ্যৰ ভিতৰতে বা দেশৰ ভিতৰতে এখন উন্নতমানৰ দেৱালয়লৈ ৰূপান্তৰিত হ'ব। কিয়নো তেতিয়া এই যিহেতু 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এই দেৱালয়খন অৱস্থিত, ইয়ালৈ যাত্ৰী অহা যোৱাৰ যথেষ্ট সুবিধা আছে। সেয়ে চৰকাৰে যাতে এই দেৱালয়খনলৈ আৰ্থিক অনুদান আগবঢ়ায়, তাৰ বাবে দেৱালয়ৰ ফালৰ পৰা অনুৰোধ জনাইছে। লগতে আমিও আমাৰ দৰ্শকসকলক জনালোঁ আমাৰ আজিৰ এই যি ছুপাৰ 430 অনুষ্ঠান, এই অনুষ্ঠানত এই দেৱালয়খনৰ ইতিবৃত্ত।